নমস্কাৰ বন্ধুসকল, আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি ইয়াত প্ৰথম কুৱেশ্যনটো কি দিছে চাব। ইয়াত কি দিছে x প্লাছ 1/x ইকুৱেল টু যদি 6 হয় তেন্তে x কিউব প্লাছ 1/x কিউবৰ মান উলিয়াব দিছে। মই আপোনালোকক যোৱা ভিডিঅ'টোত ইয়াত যদি স্কুৱেৰ থাকে সেই তাৰমানে x স্কুৱেৰ প্লাছ 1/x স্কুৱেৰৰ মান কেনেকৈ উলিয়াব লাগিব সেইটো ভালদৰে আপোনালোকক দেখাই দিছোঁৱে। আপোনালোকে যদি সেইটো ভিডিঅ' চোৱা নাই আপোনালোকে চেনেলটোত গৈ চাব পাৰিব। আজি মই আপোনালোকক এক্স কিউব থাকিলে কেনেকৈ মানবিলাক উলিয়াই সেইটো দেখাই দিম। এতিয়া চাব, ইয়াত কি দিছে এক্স প্লাছ 1/x ইকুৱেল টু কি দিছে 6। এতিয়া আমি কি সুধিছে এক্স কিউব, তাৰমানে আমি ইয়াত এক্সৰ ঘাত 1 আছে, ইয়াত কি আছে কিউব। এতিয়া আমি কি কৰিব লাগিব, কিউবলৈকে যাব লাগিব। তেতিয়া এইটোৰ মান কি হ'ব সুধিছে। তাৰমানে আমাৰ যদি এটা আমাৰ সূত্ৰ আছে x প্লাছ 1/xৰ মান যদি আমাৰ m হয় তেতিয়াহ'লে x কিউব প্লাছ 1/x কিউবৰ মান হ'ব। ইয়াত আমি কি কৰিছোঁ, কিউব কৰিছোঁ, গতিকে এইটো আমি কিউব কৰিম m কিউব। আৰু ইয়াত কি আছে, ইয়াত আমাৰ চাব ইয়াত কি আছে, ইয়াত আমাৰ প্লাছ আছিল, প্লাছ থাকিলে ইয়াতো প্লাছ থাকিব। তেতিয়া আমি কি কৰিব লাগিব, যদি ইয়াত প্লাছ থাকে আমি মাইনাছ কৰিম, বিয়োগ কৰিম। বিয়োগ কি কৰিম, ইয়াত আমি কি কৰিছোঁ কিউব কৰিছোঁ, এইটো 3m এটা আমি বিয়োগ কৰি দিম। এতিয়া আমাৰ কি হ'ব, আমাৰ ইয়াত কি দিছে x প্লাছ 1/xৰ মান দিছে আমাৰ 6, তাৰমানে mৰ মান আমাক কি দিছে 6 দিছে। এতিয়া আমাক কি সুধিছে, আমাক সুধিছে x কিউব প্লাছ 1/x কিউবৰ মান সুধিছে। এতিয়া আমি কি কৰিম, এইটোৰ মান 6 কিউব মাইনাছ কি হ'ব 3 ইনটু m আছে, তাৰমানে 3 ইনটু 6, তাৰমানে আমাৰ কিমান হ'ব 6 কিউবৰ মান কি হ'ব 6 6 গুণ 37 পূৰণ 6, তাৰমানে কি হ'ব 6 3 গুণ 18 8 হাতী গ'ল 1 6 3 18 19 198 এইটো ফুল হ'ল 6 6 গুণ 37 6 হাতী গ'ল আমাৰ কি 3 6 3 18 18 3 আমাৰ 21 216 এইটো আমাৰ হ'ব 216 বিয়োগ কি হ'ব আমাৰ 6 3 গুণ 18। এতিয়া আমি যদি ইয়াৰ পৰা যদি 216 পৰা যদি 18টো বিয়োগ কৰোঁ আমাৰ কি হ'ব 198, তাৰমানে আমাৰ শুদ্ধ উত্তৰটো কি হ'ল 198। তাৰমানে আমাৰ কি কৰিব লাগিব, যদি x প্লাছ 1/xৰ মান যদি আমাৰ m থাকে, m দিয়া থাকে, তাৰমানে আমাৰ কি হ'ব m কিউব মাইনাছ 3m, তাৰমানে ইয়াত যদি প্লাছ থাকে আমি কি কৰিম মাইনাছ কৰিম। এতিয়া নেক্সট কুৱেশ্যনটো চাব, ইয়াত চাব নেক্সটটো কি দিছে, ইয়াত আমাক কি মান দিছে x মাইনাছ 1/x, তাৰমানে তেতিয়া আমাৰ কি দিছিল প্লাছ আছিল, এইবাৰ কি দিছে মাইনাছ দিছে। চাব আমাক কি দিছে x মাইনাছ 1/xৰ মান যদি আমাৰ কি হয় m হয়, তাৰমানে আমি x কিউব মাইনাছ 1/xৰ মান কি হ'ব, তেতিয়া আমাৰ ইয়াত আমি কিউব কৰিছোঁ না, গতিকে এইটো আমি কি কৰিম কিউব কৰিম। আৰু ইয়াত আমাৰ মাইনাছ আছে, এইবাৰ আমি কি কৰিম প্লাছ কৰিম 3mটো আমি কি কৰিম প্লাছ কৰিম। এতিয়া চাব ইয়াত আমাৰ এইটোৰ মান কি দিছে, এমৰ মান কি দিছে আমাৰ 6 আছে, গতিকে এইটো কি হ'ব 6 কিউব প্লাছ, এইবাৰ তেতিয়া প্লাছ আছিল মাইনাছ কৰিছিলোঁ, এইবাৰ আমি মাইনাছ আছে আমি কি কৰিম প্লাছ কৰিম 3 ইনটু কি হ'ব আমাৰ 6। এতিয়া চাব কি হ'ব, এইটো 6 কিউব মানে হ'ল আমাৰ 216 প্লাছ 6 3 গুণ 18, তাৰমানে আমাৰ কি হ'ল 28 14 4 হাতী গ'লে 2 1 1 2 2 1 3 200 আমাৰ কি হ'ল 34, এইটো আমাৰ কি হৈ যাব ৰাইট হৈ যাব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। এইবাৰ চাব, এইবাৰ কি দিছে আমাৰ x প্লাছ 1/xৰ মান দিয়া আছে 3 বুলি। এতিয়া আমাক কি দিছে x টু দি পাৱাৰ 5 প্লাছ 1/x টু দি পাৱাৰ 5ৰ মান কিমান হ'ব সুধিছে। এইটো এটা সূত্ৰ আছে আমাৰ, এইটো আপোনালোকে মনত ৰাখিব, x প্লাছ 1/x
এক্সৰ মান যদি আমাৰ m হয় তেতিয়া আমি কি কৰিব লাগিব x to the power 5 plus 1 by x to the power 5 এইটোৰ মান হ'ব আমাৰ প্ৰথমতে আমি x cube plus 1 by x cube এইটো থাকিল পূৰণ মানে ব্ৰেকেট x square plus 1 by x square তাৰমানে আমি আগে কিউব কৰিব লাগিব তাৰপিছত স্কয়াৰ তাৰমানে আমি আগে আমি x cube plus 1 by x cube মান উলিয়াব লাগিব পূৰণ তাৰপিছত x square plus 1 by x square মান উলিয়াব লাগিব মাইনাস আমাৰ যেটো দিয়া আছে x plus 1 by x এইটো আমি বিয়োগ কৰিব লাগিব তাৰমানে আমি যদি ইয়াত x cube plus কি বুলি কয় এইটো আপোনাৰ 1 by x cube যদি মান উলিয়াও আমাৰ কি হ'ব m cube plus আছে মাইনাস হ'ব 3m আৰু এইটোৰ মানটো আপোনালোকক কালিতে মই শিকাই দিছো এইটোৰ মান কি হ'ব x square তাৰমানে আমাৰ m square minus কি হ'ব 2 minus ইয়াৰ মানটো m দিয়া আছে এইটো আমাৰ ইয়াৰ মানটো উলিয়াই দিলা এতিয়া আমাৰ কি m ৰ ঠাইত আমাৰ দিয়া আছে 3 তাৰমানে আমাৰ কি হ'ব 3 cube minus 3m sorry 3m ৰ মানটো আমাৰ 3 দিয়া আছে তাৰমানে কি হ'ব 3 cube minus 3 into 3 তাৰপিছত কি হ'ব এইটো m square তাৰমানে 3 square minus 2 minus 3 তাৰমানে আমাৰ কি হ'ল 3 গুণ 9 9 গুণ 27 minus 9 এইটো হ'ব আপোনাৰ 9 minus 7 9 minus 2 minus 3 তাৰমানে আমাৰ কিমান হ'ল 27 27 9 গলে কিমান 18 পূৰণ এইটো 9 2 গলে 7 বিয়োগ 3 ইয়াত আমাৰ কি হ'ল 7 গুণ 56 6 হাতিকল 1 7 গুণ 56 6 হাতে 5 12 minus 3 তাৰমানে আমাৰ কিমান হ'ল 126 পৰা যদি আমি 3 বিয়োগ কৰি কিমান হ'ল 1 2 3 123 এইটো আমাৰ কি হৈ যাব ৰাইট হৈ যাব এতিয়া নেক্সটটো চাব কি দিছে ইয়াত চাব ইয়াত কি দিছে আমাৰ x plus 1 by x equal to যদি 3 হয় তাইতে তেতিয়া আমাৰ কি কৈছে x to the power 6 plus 1 by x to the power 6 ইয়াত আমাৰ ঘাত কি আছে 6 আছে ইয়াৰ পৰা আমি আগতে কি উলিয়াই লম আমি স্কয়াৰৰ মানটো উলিয়াই লম x square plus 1 by x square ইয়াৰ মান কি হ'ব 3 square plus আছে গতিকে আমাৰ কি হ'ব minus 2 তাৰমানে কি হ'ব 3 3 গুণ 9 9 পৰা যদি 2 বিয়োগ কৰা যায় কি হ'ব 7 এতিয়া আমি যদি এটা কাম কৰো ইয়াত যদি x square এইটোক যদি কিউব কৰি দিও plus 1 by x square এইটোক যদি কিউব কৰি দিও কি হ'ব তেতিয়া আমাৰ হ'ব এইটো হ'ব x to the power 6 plus 1 by x to the power 6 তাৰমানে আমি এতিয়া কি এইটোক যদি আমি x plus 1 by x বুলি ভাবি লও তেতিয়া আমাৰ ইয়াৰ কিউবৰ মানটো উলিয়াই দিলে আমাৰ x to the power 6 plus x to the 1 by x to the power 6 ৰ মান পাই যাম এতিয়া আমি যদি এইটো কিউব কৰো কি হ'ব 7 কিউব মাইনাস ইয়াত প্লাস আছে গতিকে মাইনাস হ'ব 3 into 7 ইয়াৰ মানটো আমাৰ কি হ'ব 7 গুণ কি 49 into 7 9 7 গুণ 63 7 6 7 7 28 28 6 34 তাৰমানে আমাৰ কি হ'ল 343 minus 7 গুণ 21 এতিয়া 3 পৰা যদি 1 যায় 2 2 3 তাৰমানে আমাৰ কি হ'ল আমাৰ মান 322 এইটো আমাৰ কি হৈ যাব ৰাইট হৈ যাব এতিয়া চাব ইয়াত কি দিছে আমাৰ x plus 1 by x ৰ মান আমাৰ যদি 9 হয় কি দিছে আমাক x minus 1 by x ৰ মান কিমান হ'ব দিছে গতিকে আমাৰ ইয়াত এটা ফৰ্মুলা আছে তাৰমানে x plus 1 by x যদি আমাৰ m হয় তেতিয়া হলে এটো আমাৰ কি দিছে x minus 1 by x এইটোৰ মান কি হৈ যাব আমাৰ আমি কি কৰিব লাগিব প্ৰথম m টো আমি স্কয়াৰ কৰিব লাগিব m টো স্কয়াৰ কৰিম মাইনাস কি হ'ব 4 কিন্তু ইয়াত স্কয়াৰ আছে না আমি কি কৰিব লাগিব √/এটা
লৈ দিব লাগিব তাৰমানে আমি ইয়াত যদি মাইনাছ থাকে আমি কি কৰিম মাইনাছ কৰি দিম এতিয়া আমাৰ ইয়াৰ মান কি হ'ব এমৰ মান আমাক কিমান দিয়া আছে 9 দিয়া আছে ৰুট অভাৰ থাকিল 9 স্কোয়াৰ মাইনাছ 4 এতিয়া আমাৰ কি হ'ব 9 স্কোয়াৰ মানে হ'ল 81 মাইনাছ 4 তাৰমানে আমাৰ কিমান হ'ল ৰুট অভাৰ 77 এইটো আমাৰ কি হৈ যাব ৰাইট হৈ যাব বি নম্বৰটো আমাৰ ৰাইট হৈ যাব ঠিক সেইদৰে এইবাৰ কি দিছে আমাৰ এইবাৰ দিয়া আছে মাইনাছটো দিয়া আছে প্লাছটো উলিয়াব দিছে তাৰমানে আমাৰ কি দিছে x মাইনাছ 1/x ৰ মান দিয়া আছে আমাৰ কিমান 9 এতিয়া কি কৰিব লাগিব x প্লাছ 1/x ৰ মান দিছে ঠিক আগৰটো নিচিনা আমাক কি কৰিব লাগিব এইটো আগে স্কয়াৰ কৰিব লাগিব 9 স্কয়াৰ ইয়াত প্লাছ আছে না গতিকে এইটো কি দিম প্লাছ দিম প্লাছ 4 তাৰমানে আমাৰ কি হ'ব 9 স্কয়াৰ মানে 81 প্লাছ 4 তাৰমানে আমাৰ কিমান হৈ গ'ল 85 এইটো আমাৰ ৰাইট হৈ যাব গতিকে আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'বোৰত কমেণ্ট দি